ৰূপচান জীৱন যাত্ৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, অৰুণোদয় আঁচনি আৰু যিটো আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰে ওপৰত কেইটামান সৰু সুৰা আপডেট আহিছে আৰু সেই আপডেট কেইটাৰ ওপৰতে আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই আছে, প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে ভিডিঅ'টো মাজলৈ যাওঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো জিঅ' টেকিং বা KYC এইবোৰ কাম চলি আছে আৰু কিছুমান ঠাইতো ছাৰ্ভেও ইতিমধ্যে চলিছেই। যিসকলৰ নাই চলা সেইসকলৰ আপোনালোকে গাঁও পঞ্চায়তত বা VCDCত খবৰ ল'ব পাৰে। আৰু এই যিটো জিঅ' টেকিঙৰ প্ৰক্ৰিয়া সেইটো লাষ্ট ডেট 18 অক্টোবৰলৈকে আছিলে, কিন্তু এতিয়া বঢ়াই দিয়া হৈছে 22 অক্টোবৰলৈকে। গতিকে এই সময়খিনি বঢ়োৱা সময়খিনিৰ ভিতৰত আপোনালোকৰ যদি কোনো জিঅ' টেকিঙৰ মানুহ অহা নাই আৰু এইটো জিঅ' টেকিঙৰ ওপৰত চেল্ফ যিটো ছাৰ্ভে সেইটোও দিছিলে। গতিকে ইয়াৰ ওপৰতে আমি কথা পাতিম। আহকচোন কেনেধৰণেৰেনো ছাৰ্ভেটো চলিব। গতিকে আপোনালোকে যদি চেল্ফ ছাৰ্ভে কৰিছিলে তো তেতিয়াহ'লে গাঁও পঞ্চায়তৰ পৰা মানুহবোৰ আহিলে ছাৰ্ভে কৰিলে আধাৰ এক্সিষ্ট বুলি দেখাব আৰু যদি আধাৰ এক্সিষ্ট বুলি দেখায় তেওঁলোকেও গম নাপাব যে কি কাৰণত এইটো হৈ আছে। তো আপোনালোকে কৈ দিব যে আমি চেল্ফ ছাৰ্ভে কৰিছিলোঁ বুলি। আৰু যদি এতিয়ালৈকে চেল্ফ ছাৰ্ভে নাই কৰা তেনেহ'লে নকৰিব, কাৰণ কিয় চৰকাৰে কৈছিলে যে যদিহে পঞ্চায়তৰ পৰা কোনো ধৰণৰ মানুহ নাযায় তেতিয়াহ'লে চেল্ফ ছাৰ্ভে কৰিব পাৰিব বুলি কৈছিলে। কিন্তু এতিয়া চেল্ফ ছাৰ্ভে কৰিবলৈ নালাগে, কাৰণ কিয় পঞ্চায়তৰ পৰা মানুহবোৰ আহি চেল্ফ ছাৰ্ভে কৰিছিলে। আৰু এতিয়া কথাটো হ'ল যে আপোনালোকৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটো পাবলৈ আপোনালোকে কেনেকুৱা অধিকাৰী হ'ব লাগিব, মানে কোনসকল মানুহে পাব এই আৱাস যোজনাটো, তাকে জানো আহক। এইসকল লোকৰ অগ্ৰাধিকাৰ লাভ কৰিব যিসকল গৃহহীন লোক, নিজস্ব অথবা ভিক্ষাবৃত্তিত নিয়োজিত লোক, হৰিজন, আদিম জনজাতি, আইনী ভাৱে মুকলি কৰি দিয়া বন্ধুৰা শ্ৰমিক, এইসকলে এই গৃহ পাবৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। তাৰপিছতে কোনসকলে লাভ নকৰিব সেইসকল লোকৰ নামো কৈ দিওঁ। পকীঘৰ থকাসকল, ইতিমধ্যে PMEI যিসকলে সুবিধা লাভ কৰিছে তেওঁলোকেও নাপায়। ঘৰত ৩-৪ চকীয়া বাহন আছে যদি তেতিয়াহ'লেও নাপায়। যন্ত্ৰচালিত কৃষি সঁজুলি ব্যৱহাৰকাৰীসকলেও নাপায়। 50,000 টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলেও নাপায়। চৰকাৰী চাকৰি অথবা ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন থকাসকলে নাপায়। চৰকাৰী পঞ্জীয়িত উদ্যোগ থকা পৰিয়ালেও নাপায়। আয়কৰ বা পেচাধাৰী কৰ পৰিশোধ কৰা পৰিয়ালসকলেও নাপায়। ন্যূনতম ধৰি লওক 2.5 একৰ জলসিঞ্চন থকা অথবা 5 একৰ জলসিঞ্চন থকা মাটিৰ অধিকাৰীসকলেও এই সুবিধাৰ পৰা বঞ্চিত হ'ব। তাৰপিছতে আপোনালোকৰ কিনো নথি পত্ৰ দৰকাৰ হ'ব সেয়াও লিখি দিছে। আধাৰ কাৰ্ড লাগিব, জব কাৰ্ড লাগিব আৰু যি আধাৰ সংযোজিত বেংক একাউণ্টটো লাগিব। আৰু তাৰপিছতে যদিহে আপোনালোকৰ ধৰি লওক এই ঘৰ পাবলৈ কোনোবাই পইচা খাইছে বা যিকোনো ধৰণৰ তথ্য জানিবৰ বাবে ইচ্ছুক থাকে তেনেহ'লে ইয়াতে এটা নম্বৰ দিছে, সেই নম্বৰটোত আপোনালোকে কল কৰি জানি ল'ব পাৰিব গোটেইখিনি তথ্য। তেওঁলোকে এই নাম্বাৰটোত কল কৰিবলৈ সুবিধা দিছে। গতিকে আপোনালোকৰ কিবা জানিব লগা থাকিলে এই নাম্বাৰটোত কল কৰিবও পাৰি। বাৰু আহক নেক্সট আপডেটলৈ। নেক্সট আপডেট হৈছে অৰুণোদয় ৰিলেটেডৰ ওপৰত। অৰুণোদয় যিসকলে নতুনকৈ আবেদন কৰিছিলে বা কৰিম বুলি ভাবিছে বা যিসকলৰ আবেদন কৰিছিলে কিন্তু নাম অহা নাই সেইসকলৰ ধৰি লওক কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব আকৌ। তো এতিয়ালৈকে এনেধৰণৰ কোনো আপডেট নাই অহা যে নতুনকৈ এপ্লাই অহাৰ, কিন্তু জানিবলৈ পৰা মতে নৱেম্বৰ মাহত আকৌ নতুনকৈ ফৰ্ম আহিব, কিন্তু এইটো অফিচিয়েল আপডেট নহয়। যদিহে আপোনালোকৰ ওচৰত গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তত আপোনালোকে গৈ পেলাই খা খবৰ লৈ থাকিব যে ফৰ্মসমূহ আহিছে নে অহা নাই।
আৰু যেতিয়াই আহে তেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰি পেলাই দি দিব নথিপত্ৰসমূহৰ লগতে। আৰু এটা কথা কওঁ, তাৰ আগতে আপোনালোকে আধাৰ লিংকটো কৰি ল'ব বেংক একাউণ্টৰ লগত, নহ'লে বা আপোনালোকে এই পইচাটো পোৱাৰ পৰা বঞ্চিত হ'ব। আৰু যিসকলে ভাবি আছিলে যে ছেপ্টেম্বৰ মাহৰ পইচাটো ছেপ্টেম্বৰ মাহৰ পইচাটো জানুৱাৰী দিব বুলি, তো এনেকুৱা ধৰণৰ কোনো আপডেট চৰকাৰে নাই দিয়া। তো এনেধৰণৰ আপডেটৰ কথা এতিয়ালৈকে গম নাই পোৱা। গতিকে এইখিনিয়ে আছিলে আজিৰ আপডেটটো। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে, ভাল পালে, তেনেহ'লে প্লিজ লাইক এটা কৰি দিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। ধন্যবাদ।